কেইদিন মোৰ পিছা কৰিবি, মোৰ পিছা কেইদিন কৰিবি, পিছা কৰি 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 ভাগৰি যাবি, কিন্তু মই ভাগৰি নাযাওঁ। তইহে পিছা কৰি কৰি ভাগৰি যাবি, মই কেতিয়াও ভাগৰি নাযাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি ভিডিঅ' বুলি নহয়, আপোনালোকক কেইটামান কথা ক'বলৈ ওলাইছোঁ। হয়তো কোনোবাই বেয়াও পাব পাৰে, ভালো পাব পাৰে। বেয়া পোৱা ভাল পোৱা কথা নাই, আৰু নিজে যিটো ভাল পাম কৰি সেইটোকে কৰিম। কথাটো মানে এটা কাৰণে কওঁ, কাৰণ আপোনালোকক কোৱাটো মই প্ৰয়োজনবোধ বুলি ভাবোঁ। আৰু এইটোৱে কথা নহয় যে মই এইটো কাম কৰিলে মোক বেলেগে ভাল পাব, মই বেলেগৰ ভাল পাবলৈ বুলিয়ে যে মই নিজৰ ভাল পোৱাখিনিও এৰি দিম, সেইটো কিবা কথা আছে নেকি? আপোনালোকে ভুল নুবুজিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। হয়তো কোনোবাই ভুল বুজিব পাৰে প্ৰথমৰখিনি দেখি। তাৰমানে কথাটো কৈছোঁ, প্ৰথমৰ পৰা মোক বহুত খং উঠি আছে। মই কথাটো কৈছোঁ যে মই কাৰোবাক ভাল লাগিবলৈ মোৰ নিজৰ ভাল পোৱা কামখিনি মই ত্যাগ কৰি পেলাই তেওঁ ভাল পোৱা কামটো মই কৰিম নেকি? কেতিয়াও নকৰোঁ। কাৰণ পৃথিৱীলৈ জন্ম লৈছোঁ, এবাৰেই আহিছোঁ। পৃথিৱীত জন্ম লৈছোঁ যেতিয়া নিজৰ মতেও কিছুমান কাম কৰিব লাগে, শালীনতা ৰাখি নিজৰ কামখিনি কৰোঁ। আৰু মই এনেকৈ বিপথে যোৱা কাম একো কৰাও নাইকিয়া, আৰু নকৰোঁ। ভৱিষ্যতে যিকেইটা দিন বাকী আছে নকৰোঁ। আমিও জানো স্থান মান পাত্ৰ চাই ক'ত কি কৰিব লাগে। কথাটো হৈছে মোৰ কাৰণে বোলে মোৰ কাৰণে আজিকালি বোৱাৰী জীয়ৰী শাহুসকল বোলে বহুত বিপথে পৰিচালিত হৈছে দেই। কাৰণ মই মোৰ বোৱাৰীৰ লগত মই নাচি বাগি ৰিলচ বনাওঁ, সেইকাৰণে বোলে আজিকালি বোৱাৰীবিলাক বহুত বদমাছ হৈ গৈছে। বিশেষকৈ মোৰ ভিডিঅ' চাই মাজতে কৈছিলে দেই, গোৱালপাৰাৰ ফালৰ পৰা মোলৈ ফোন কৰিছিলে। তেওঁলোকৰ বন্ধন গোটৰ মিটিঙলৈ যেতিয়া গৈছিলে, আৰু সেই বন্ধন গোটৰ মিটিঙত যাওঁতে মোৰ ভিডিঅ'টো লগাই পেলাই বোলে তাত কেইগৰাকীমান বোলে বোৱাৰীয়েকে বোলে শাহুৱেকহঁতক মোৰ ভিডিঅ'টো দেখুৱাইছিলে। তেতিয়া বোলে তাত বোলে কৈছে আমিও তহঁতক আজিৰ পৰা এনেকুৱা কৰিম দেই। মানে তাৰপিছত তাৰ পৰা মোলৈ ফোন কৰিছে, মানে কমেণ্ট কৰিছে বোলে, মা আপোনাৰ ভিডিঅ' চাই আজিকালি আমাৰ শাহু মাহঁতো আমাক মৰম কৰা হৈছে। আৰু এইবাৰ বিহুটো, আগতে মই আপোনালোকক কৈছোঁ, এইবাৰ বিহুটো মানে বহাগৰ বিহুত সকলো ওলাই আহিছে, আমাৰ লগত একেলগে নাচ বাগ কৰিছে। মোৰ সেই কথাটোত বহুত ভাল লাগিছে। তেতিয়া মই আপোনালোকলৈ ভিডিঅ' দিছিলোঁ। কিন্তু মই পৰহি দিনাখন এটা ভিডিঅ' দিলোঁ, আমাৰ মাইনাহঁতে ভাত পানী বনাই কৰি থকা, কালি দিছোঁ। মাইনাহঁতে ভাত পানী বনাই কৰি থকা, হাঁহি ধেমালি কৰি থকা। আৰু মই আপোনালোকক কৈছোঁৱে যে মোৰ মনত ইমান কোনো নাহে যে তাই মোৰ বোৱাৰী, নাহে, মনলৈ ভাবেই নাহে। আৰু সেইটো ভগৱানে মোক নিদিলেই, মই কি কৰিম এতিয়া? মই বোৱাৰীজনীক আমুক কৰ, তামুক কৰ, মই তেনেকৈ কথা কোৱা মানে মই নোৱাৰোঁ। খঙতৰ মাইনা এইফালে আছোন, মোৰ মাত সেইটোৱে, মাইনাই। আগৰ পৰা আজি 8 বছৰ হ'ল মাইনাই। মোৰ বেলেগ নাই। দেহা এইপিনে আছোন, সেইটো মাইনা, কলিজা, দেহা, সেইকেইটাই মাত মোৰ। কাকুকো তাকো, আৰু আমাৰ ডিকু দেহাকো মোৰ সেইটোৱে মাত। আৰু মই তাতে বোৱাৰী এইপিনে আছোন, বোৱাৰী আমুকটো কৰচোন, সেইটো নাই। কথাটো এটা কাৰণে কৈছোঁ, চাওক, যোনসকল শাহু আৰু বোৱাৰী সকলোৱে চাব লাগিব মোৰ ভিডিঅ'টো। সকলোৱে চালে গম পাব। ফোনটোৰ কাৰণে দিগদাৰ হৈছে হাতত। মই কথাটো এটা কাৰণে কৈছোঁ, চাওক, শাহুৱেকে বোৱাৰীয়েকে একেখন ঘৰতে বসবাস কৰে, হয়নে? শাহু বোৱাৰীয়েহে বসবাস কৰে একেখন ঘৰতে। এই যোনবিলাক থাৰ্ড ক্লাছ মানুহে যে বদনামবিলাক উলিয়াইছে, তেওঁলোকেতো নকৰে। এতিয়া মানে মোৰ মেইন কথাটো হৈছে, মই বিপথে পৰিচালিত কৰিছোঁ। কেইগৰাকীমান শাহুৱে মোক কমেণ্ট কৰিছে, কাৰণ আজিকালি এণ্ড্ৰইড ফোন চবৰে হাতে হাতে। মোলৈ কমেণ্ট কৰিছে যে আপোনাৰ ভিডিঅ' চাই মোৰ বোৱাৰী বিপথে পৰিচালিত হৈছে। তাৰপিছতে মই মানে অকণমান তৰ্ক কৰা নিচিনা ফটোকেইখন মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ। তেওঁলোকৰ 4 বছৰৰ আগতে, 5 বছৰৰ আগতে ইউটিউব চেনেল খোলা, 5টা ছাবস্ক্ৰাইবাৰ, তেনেকৈ মানে থৈ দিছে। কাৰণ মানে লোকক বেয়া কমেণ্ট কৰিব লাগে, কাৰণ তেওঁলোকে সেইখিনি মানে নিজে কৰিব নোৱাৰে। মানে বোৱাৰীগৰাকী ভালকৈ থকাটো তেওঁলোকে সেই শাহুগৰাকীয়ে নিবিচাৰে কাৰণে তেনেকুৱা কমেণ্ট কৰিছে মোক। এগৰাকীয়ে নহয়, 7গৰাকী মানে কৰিছে যে আপোনালোকৰ ভিডিঅ' চাই তেওঁৱে যদি ফেক একাউণ্ট খুলিছে নাজানো, আপোনালোকৰ ভিডিঅ' চাই আমাৰ বোৱাৰী বিপথে পৰিচালিত হৈছে। আজিকালি মানে নামানে, আমাৰ লগতে মানে এনেকুৱা মানে গোটেইখিনি মানে আপুনিয়ে শেষ কৰি পেলাইছে আমাক। তেতিয়া মানে মই কৈছোঁ, আপোনালোকে মোক কওক, আজিকালি কোন শাহু বোৱাৰী বাৰু আগৰবিলাক একদম ক'ৰবাত এঘৰ আগতে যিটো শাসন কৰিছিলে, তালিবানী শাসন, সেই শাসনটো ক'ৰবাত এঘৰত আছে, ক'ৰবাত চুকে কোণে। কিন্তু আমাৰ ইয়াত যিটো পৰিৱেশ, আমি য'ত থাকোঁ, সেইখিনিতো তেনেকুৱা নাই। আছিলে যদিও বৰ্তমান ভিডিঅ'সমূহ চাই নাই। আৰু ভাল লাগে, মই বুলিয়ে নহয়, বহুতে শাহু বোৱাৰী তেনেকৈ মই ৰিলেশ্যনটো দেখিছোঁ, বহুত ভাল লাগে। বহুতো শাহুৱেক আছে বোৱাৰীজনী সুখত থকাটো নিবিচাৰে, আৰু পুতেকৰ লগত যদি বোৱাৰীজনীয়ে হাঁহি মাতি কথা বতৰা পাতি থকা দেখে তেতিয়া আৰু জ্বলে মানে এনেকুৱা এটা ভাবে মোক ভাল নাপায়। কিন্তু মাকেই কিয় বেয়া পাব? আৰু আমাৰ মনত কি, আজি যদি কাকো মানে 2 দিন ঘৰৰ পৰা ক'তো যোৱা নাই, তেতিয়া মই কওঁ, দেহাক কিবা এটা বাহিৰতে খাই আগে, যা অকণ মাইনাক উলিয়াই নেযা। আমাৰ মনবিলাক এনেকুৱা,
আমি তেনেকৈ কওঁ, ডাঠি ক'ম, তাত বেয়া হ'লেও হওক ভাল হ'লেও হওক। মই বেয়া ক'লেও কৈছোঁ, ভাল ক'লেও কৈছোঁ, কাৰণ তেহেঁতে লাইফটো এনজয় কৰক। মই আবদ্ধ কৰি ৰাখিবলৈ নিবিচাৰোঁ। ঘৰৰ ভিতৰতে সোমাই থাক, উৰণীয়ালৈকে লৈ পেলাই এইখিনি কৰ, চবতে য'ত যিটো পিন্ধিব লাগে। কিন্তু এই খোৱা বোৱাৰ পৰা আদি কৰি শাহুৱেকে বোৱাৰীয়েকৰ লগত নাছিলে গোটেই একেবাৰে অসমীয়া সংস্কৃতিটোকে বেয়া হৈ যাবগৈ, সেইটো কি কথা আছে? শাহুৱেকে বোৱাৰীয়েকে নাছিলে আমাৰ বোলে অসমৰ সংস্কৃতিবিলাক আমি বোলে বিলুপ্ত কৰিবলৈ বিচাৰিছোঁ বোলে, এনেকৈ বোলে নাচে নেকি বোলে এইটো বয়সত বোলে বোৱাৰীৰ লগত এনেকৈ নাচে নেকি? নাচিম, এতিয়াৰ পৰা আৰু বেছিকৈ নাচিমহে। এতিয়াতো মাঘৰ বিহু আহিলেই, মাঘৰ বিহু ধুনীয়াকৈ নাচিম, বহাগৰ বিহুত নাচিম, মাঘৰ বিহুত নাচিম, জীয়াই থকা দিনকেইটা নাচিয়ে থাকিম। আৰু তোমালোকৰ যদি সৎ সাহস আছে দুআষাৰ এনেকৈ মোৰ বিষয়ে কৈ পেলাই কোৱা না, আপুনি কিয় এনেকুৱা কৰিছে, মুখখন উলিয়াই পেলাই আমি যেনেকৈ মুখখন উলিয়াইছোঁ, কাৰণ আমি দুখ কৰা নাই, সেইকাৰণে আমি মুখ উলিয়াই পেলাই আমি কথা ক'ব পাৰিছোঁ। তুহুত চুক ভেকুলী নিচিনাকৈ সেই চুকত থাকিয়ে তেনেকৈ কমেণ্ট কৰিব পাৰিবি, আৰু চুক ভেকুলী নিচিনাকৈ তুৰ তুৰাই থাকিব পাৰিবি, ভেকুলী হৈয়ে তুৰ তুৰাই থাকিব পাৰিবি। কেতিয়াও মুকলি আকাশৰ তলত আহি দুআষাৰ কথাও ক'ব নোৱাৰ, নিজকে পৰিচয় দিব নোৱাৰ, সেইখিনিকে কৈছোঁ। আৰু মই কৈছোঁ যে মই শাহু বোৱাৰীৰ ৰিলেশ্যনটো সকলোকে কৈছোঁ, শাহু বোৱাৰী নিজৰ জীয়াৰী হিচাপে চাব, আপোনাৰ সংসাৰখন বহুত সুখৰ হ'ব। আৰু বহুতে এতিয়া সলনি হৈছে, সেইকাৰণে ভাল লাগিছে, কিন্তু মই কেতিয়াও বিপথে পৰিচালিত হোৱা কাম বোৱাৰীজনীৰ লগত কৰি পেলাই দেখুওৱা নাই। সেইখিনিকে কৈছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অকণমান পিছত আহি আছোঁ আপোনালোকৰ মাজলৈ, ভালকৈ এটা ভিডিঅ' আনিম। এতিয়া মানে অকণমান খঙত আছোঁ যে কি ওলাইছে কথাখিনি ঠিকেই নাই, গতিকে বেয়া চেয়া নাপাব। আহি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া ৰাখিছোঁ।